দেৰগাঁৱৰ ভিতৰুৱা মিছামৰা খনিকৰ গাঁৱৰ বয়সে হাৰ বনাব নোৱাৰা এজন দুৰন্ত তৰুণ বীৰেন্দ্ৰনাথ দত্ত। অতি খিতিপৰ এই খেলুৱৈজনে মহাৰাষ্ট্ৰৰ পুনেত অনুষ্ঠিত 44 সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ এথলেটিক চেম্পিয়ন 2024ত সোণৰ পদক অৰ্জন। দেৰগাঁৱৰ ভিতৰুৱা মিছামৰা খনিকৰ গাঁৱৰ বয়সে হাৰ বনাব নোৱাৰা এজন দুৰন্ত তৰুণ বীৰেন্দ্ৰনাথ দত্ত। আশীৰোধৰ এই অতি খিতপৰ খেলুৱৈজনে মহাৰাষ্ট্ৰৰ পুনেত মাষ্টাৰ এথলেটিক্স ফেডাৰেশ্যন অফ ইণ্ডিয়া চমুকৈ MAFI উদ্যোগত অনুষ্ঠিত 44 সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ এথলেটিক্স চেম্পিয়ন 2024ত ট্ৰিপল জাম্পত প্ৰথম হৈ সোণৰ পদক আৰু ডিস্কাছ থ্ৰত দ্বিতীয় শ্ৰেষ্ঠ খিতাপ দখল কৰি ৰূপৰ পদক পাবলৈ সক্ষম হয়। কালি তেখেতৰ বাসগৃহত আহি গোলাঘাটৰ মাষ্টাৰ এথলেটিক্স এছ'চিয়েশ্যন বিষয়ববীয়া দেৰগাঁৱৰ বিশিষ্ট সমাজকৰ্মী গোপাল কৃষ্ণ খাউণ্ড আদিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। প্ৰথম অৱস্থাতেই ভেটাৰান এথলেটিক্স মই 97ত গুৱাহাটীত অনুষ্ঠিত হৈছিলে নেহৰু ষ্টেডিয়ামত। মই তাৰ পৰাই সেই বছৰৰ পৰাই কণ্টিনিউ চলিত বৰ্ষলৈকে মই ভেটাৰান এথলেটিক্সত অংশগ্ৰহণ কৰি মোৰ সামৰ্থ্য অনুযায়ী মোৰ খেল প্ৰদৰ্শন কৰি মই আনন্দিত হৈ আছোঁ। গতিকে পৰৱৰ্তী সময়তো যদি সুবিধা পাওঁ আৰু ওপৰলৈ যোৱাৰ মানে আশা ৰাখিছোঁ। তাত কি পালে আপুনি? তাত পালোঁ মই ট্ৰিপল জাম্পত গ'ল্ডটো পাইছোঁ আৰু ডিস্কাছত ছেকেণ্ড পজিশ্যন পাইছোঁ আৰু জেভলিনত ফ'ৰ্থ পজিশ্যনটো পাইছোঁ। বয়স মোৰ 80+ হ'ল। হয়। কেনেকুৱা লাগিছে 80 বছৰ বয়সত মানে বয়সীয় হৈছোঁ বুলি কয়, কিন্তু আপুনি ডেকাহে হৈছে বুলি কয়? সেইটো কৈছে আৰু কাৰণে মোৰ অৱস্থা চাই ৰাইজে কৈছে। এটা সময়ত মই ফুটবল খেলিছিলোঁ, আপোনালোকে নাম শুনিছিলে, ভাইটিয়ে জানে। সন্তোষ গোস্বামী আছাম পুলিচৰ কেপ্টেইন আছিলে। গিলবাট চাওক না, সৰু, বহুত সৰু। সন্তোষ গোস্বামী আছাম পুলিচৰ কেপ্টেইন হৈ থাকোঁতে তেওঁ দেৰগাঁও থানাত SI আছিলে। তেওঁৰ লগত মই একেলগে ফুটবল খেলি প্ৰায় 8 বছৰমান কটাইছিলোঁ। তাৰ পাছৰ পৰা আৰু তেখেতো নাই। মই ফুটবল খেলি আছিলোঁ যোৱা বছৰ তাৰ বছৰলৈকে। আমাৰ ভেটাৰান ফুটবলো পাতিছিলোঁ মই মিছামৰাত ডিষ্ট্ৰিক্ট ভিত্তিত, কিন্তু আজি 3 বছৰ পাতিব পৰা নাই ফিল্ডৰ অসুবিধাত। গতিকে মোৰ খেলৰ লগত জড়িত হৈ থকাৰ কাৰণে আজি মই এই পৰ্যায় পাবলৈ সক্ষম হৈছোঁ। নমস্কাৰ, মোৰ নাম মণিকা নেওগ তামুলী। মই প্ৰথম যোৰহাটত যিখন খেল আমাৰ ডিচেম্বৰত হয়, সেইখনত মই 3টা মেডেল পাই ৰাষ্ট্ৰীয় পৰ্যায়লৈ চিলেকশ্যন হৈছিলোঁ। ৰাষ্ট্ৰীয় যিখন খেল সেইখন পুনে ছত্ৰপতি শিৱাজী ষ্টেডিয়ামত হৈছিলে। তাত মই 5 কিলোমিটাৰ ৱাকত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলোঁ আৰু 5 কিলোমিটাৰ ৰাণত 4th পজিশ্যন পাইছিলোঁ। মোৰ নাম মালতী শইকীয়া, টেনকোট ঘৰ, আৰু মই যোৰহাটত অল আছামত ফাৰ্ষ্ট 2টা পাইছোঁ, ছেকেণ্ড এটা পাইছোঁ, তাৰপৰা চিলেক্ট হৈছোঁ পুনেলৈ। কেনেকুৱা লাগে বয়স হৈছে যদিও খেলত? কিন্তু 65ত খেলিছোঁ এতিয়া। আৰু মই মানে তাত পুনেত মানে 3টাতে খেলিবলৈ পাইছোঁ, মিনিট কভাৰ কৰিছোঁ। আচলতে এই কথাটোত আমি বৰ দুখ পাইছোঁ। চৰকাৰে যিটো সময়ত ঢাক ঢোল বজাইছে, আমাৰ শ্ৰদ্ধাৰ বঁটা বাবুক মানে সোণ বিজয়ীজনে কৈছে যে চৰকাৰে খেল মহাৰণ পাতিলে, খেল মহাৰণৰ সময়ত যদি আমাক যদি তেওঁলোকে মনত পেলালেহেঁতেন বা আমালোকো তেওঁলোকক যদি সহযোগী কৰিলেহেঁতেন, নিশ্চয় তেতিয়া আমি অতিকে উৎসাহিত হ'লোহেঁতেন আৰু ইয়াৰ জৰিয়তে হয়তো ৰজাঘৰটো কথা জানিবলৈ সুবিধা হ'লহেঁতেন। কিন্তু এতিয়া মই ভাবিছোঁ যে আপোনালোকৰ এই বহু প্ৰতিভা আৰু বহু প্ৰচাৰ এই মাধ্যমৰ জৰিয়তে আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰি এই ক্ষেত্ৰত চৰকাৰে আচলতে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। যিহেতু তেখেতে এতিয়া কৈছে যে ভাৰতবৰ্ষৰ বাহিৰলৈ ইণ্টাৰনেশ্যনেল খেলিবলৈ তেখেতে আচলতে সুবিধা পাইছে। এই ইণ্টাৰনেশ্যনেল প্লেয়াৰজনক আচলতে চৰকাৰে ঘৰলৈ আহি তেখেতক এটা সকলো ব্যৱস্থা কৰি দিব লাগিছিলে, অহা যোৱাৰ ব্যৱস্থা কৰি দিছিল, প্লেনৰ টিকট কৰি দিব লাগিছিল বা তেখেতক যোৱাৰ বাবে ন্যূনতম যিটো মাননি সেই মাননি দিব লাগিছিল। আৰু এইটো দেশৰ গৌৰৱ,
এইটো এজন মানুহৰ গৌৰৱ নহয়, দেশখনৰ গৌৰৱ। গতিকে এই ক্ষেত্ৰত চৰকাৰ আচলতে আমি ভাবিছোঁ তৎপৰতা আৰু চৰকাৰে যৎপৰোনাস্তি চেষ্টাৰে তেখেতক আচলতে অনাগত সময়ছোৱাত আচলতে ভাৰতবৰ্ষলৈ আচলতে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম বুলি মই আচলতে আশা কৰিছোঁ। সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পেচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ। মিনিমাম ডকুমেণ্টেশ্যন, কুইক ফাইনেন্স, ল' ডাউন পেমেণ্ট উইথ ল' ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী, লগতে ব্লুটুথ হেডফোনছ ফ্ৰী। ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পেমেণ্টত আপোনাৰ মন পচন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত স্পেচ অটোমোবাইলছ। আমাৰ ঠিকনা স্পেচ অটোমোবাইলছ, নিজেশ্বৰী মন্দিৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত। যোগাযোগৰ নম্বৰ 6000086548 আৰু 6003718097 আৰু 7002673905।